কৰিছে লগতে আমি যোৱা পৰহিৰ আগদিনা যেতিয়া আমি নমিনেশ্যন দিছিলোঁ মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ সেই মনোনয়ন পত্ৰ দাখিলৰ সভাখনত আপোনালোকে কৈছিল যে প্ৰায় ৩৫,০০০ মানুহে সভাত অংশগ্ৰহণ কৰিছিল আৰু সমদলত অংশগ্ৰহণ কৰিছিল মই যিমানখিনি খবৰ ৰাখোঁ বা যিমানখিনি ৰাখিছোঁ বা আগৰ খবৰ লৈছোঁ সেইটো এটা অভূতপূৰ্ব ঘটনা আছিল ভাৰতীয় জনতা পাৰ্টিৰ কোনো অনুষ্ঠানত এনেকৈ ৩৫-৪০,০০০ মানুহ ওদালগুৰি জিলাত কেতিয়াও একেলগে লগ পোৱা নাছিল আৰু আমি 10টাৰ ভিতৰত 7টাহে ইলেকশ্যন খেলিছোঁ 10টা হ'লেতো সেইদিনাখন 50,000তকৈ ওপৰত মানুহ হ'ল হয় গতিকে ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ মৰম আছে প্ৰতি মৰম আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আশীৰ্বাদ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম আশীৰ্বাদ আছে গতিকে মই দৃঢ়তাৰে কওঁ যে এই যি আমাৰ BTCৰ ইলেকশ্যন অনুষ্ঠিত হ'ব তাততো আমি সমগ্ৰ BTCত খুব ভাল ফলাফল প্ৰদৰ্শন কৰিম অকল আমি